যোৱাকালি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে এখন বৈঠক আহ্বান কৰিছে য'ত অসমৰ NRCৰ বায়োমেট্ৰিকৰ বিষয়টো আলোচনা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই সাক্ষাৎ কৰি বায়োমেট্ৰিক্স বন্ধ হৈ থকা 9,22,000 লোকৰ বায়োমেট্ৰিক্স খুলি দিবৰ বাবে মই তেখেতক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছিলোঁ। মোৰ অনুৰোধ তেখেতে অত্যন্ত মনোযোগেৰে শুনিছিলে আৰু তেখেতে গৃহ সচিবক নিৰ্দেশ দিছিলে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়া UDIৰ অথৰিটি অৰ্থাৎ আধাৰ কাৰ্ডৰ যি অথৰিটি তেওঁলোক কেন্দ্ৰৰ আইন মন্ত্ৰালয় আৰু অসমৰ মুখ্য সচিব সকলোৰে এখন যুটীয়া বৈঠক আহ্বান কৰিবৰ বাবে যাতে এই বায়োমেট্ৰিকৰ বিষয়টো সমাধান কৰিব পাৰি। আজি কেন্দ্ৰীয় গৃহ সচিবে আমাক জনাইছে যে অহাকালি সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু আমাৰ মুখ্য সচিবো তাত উপস্থিত থাকিব লাগে। যোৱাকালি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে এখন বৈঠক আহ্বান কৰিছে য'ত অসমৰ NRCৰ বায়োমেট্ৰিকৰ বিষয়টো আলোচনা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই সাক্ষাৎ কৰি বায়োমেট্ৰিক্স বন্ধ হৈ থকা 9,22,000 লোকৰ বায়োমেট্ৰিক্স খুলি দিবৰ বাবে মই তেখেতক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছিলোঁ। মোৰ অনুৰোধ তেখেতে অত্যন্ত মনোযোগেৰে শুনিছিলে আৰু তেখেতে গৃহ সচিবক নিৰ্দেশ দিছিলে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়া UDIৰ অথৰিটি অৰ্থাৎ আধাৰ কাৰ্ডৰ যি অথৰিটি তেওঁলোক কেন্দ্ৰৰ আইন মন্ত্ৰালয় আৰু অসমৰ মুখ্য সচিব সকলোৰে এখন যুটীয়া বৈঠক আহ্বান কৰিবৰ বাবে যাতে এই বায়োমেট্ৰিকৰ বিষয়টো সমাধান কৰিব পাৰি। আজি কেন্দ্ৰীয় গৃহ সচিবে আমাক জনাইছে যে অহাকালি সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু আমাৰ মুখ্য সচিবো তাত উপস্থিত থাকিব লাগে। যোৱাকালি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে এখন বৈঠক আহ্বান কৰিছে য'ত অসমৰ NRCৰ বায়োমেট্ৰিকৰ বিষয়টো আলোচনা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই সাক্ষাৎ কৰি বায়োমেট্ৰিক্স বন্ধ হৈ থকা 9,22,000 লোকৰ বায়োমেট্ৰিক্স খুলি দিবৰ বাবে মই তেখেতক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছিলোঁ। মোৰ অনুৰোধ তেখেতে অত্যন্ত মনোযোগেৰে শুনিছিলে আৰু তেখেতে গৃহ সচিবক নিৰ্দেশ দিছিলে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়া UDIৰ অথৰিটি অৰ্থাৎ আধাৰ কাৰ্ডৰ যি অথৰিটি তেওঁলোক কেন্দ্ৰৰ আইন মন্ত্ৰালয় আৰু অসমৰ মুখ্য সচিব সকলোৰে এখন যুটীয়া বৈঠক আহ্বান কৰিবৰ বাবে যাতে এই বায়োমেট্ৰিকৰ বিষয়টো সমাধান কৰিব পাৰি। আজি কেন্দ্ৰীয় গৃহ সচিবে আমাক জনাইছে যে অহাকালি সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু আমাৰ মুখ্য সচিবো তাত উপস্থিত থাকিব লাগে।